নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছা, এই চেনেলটো প্লিজ তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। আৰু আগতে যিসকলে তোমালোকে ভিডিঅ'সমূহ চোৱা নাই, সেই ভিডিঅ'সমূহ খুব ধুনীয়াকৈ চাই ল'বা। আগৰ পাঠৰ মই গোটেইখিনি ভিডিঅ' তোমালোকক দি দিছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 20, অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা। আমাৰ দেশৰ অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ কি ভূমিকা থাকে সেইটোৱেই এই পাঠত পঢ়িবলৈ গৈ আছোঁ। কি কৈছে চোৱা, আমি সকলোৱে জানো যে চৰকাৰ দেশ এখনৰ মুৰব্বী অনুষ্ঠান। চৰকাৰে দেশ এখনৰ সকলো ধৰণৰ কাম কাজৰ তদাৰকী কৰে। দেশৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণ সাধন কৰাটোৱে হ'ল চৰকাৰ এখনৰ মূল লক্ষ্য। মানে এখন চৰকাৰে সদায় কিন্তু দেশখনৰ উন্নয়নৰ কথাই চিন্তা কৰে আৰু জনসাধাৰণৰ কল্যাণৰ হকেহে কাম কৰে। সেইকাৰণে কৈছে যে দেশৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণ সাধন কৰাটো হৈছে চৰকাৰ এখনৰ মূল লক্ষ্য। সেয়েহে দেশৰ উন্নয়ন আৰু কল্যাণৰ চিন্তাক অগ্ৰাধিকাৰ দি চৰকাৰে এনে কিছুমান কাম কৰিব লগা হয় যিয়ে ভৱিষ্যতে দেশখনক বিশ্বৰ আন উন্নত দেশবোৰৰ লগত খোজ মিলাব পৰাকৈ সমৰ্থ কৰি তোলে। ভেটি মজবুত নহ'লে ঘৰ এটা মজবুত নোহোৱাৰ দৰে দেশ এখনৰো আন্তঃগাঁথনি মজবুত নহ'লে উন্নয়নমূলক কাম কাজৰ বিকাশ সাধন হ'ব নোৱাৰে। সেয়েহে উন্নয়নৰ বেলিকা আন্তঃগাঁথনিমূলক কাম কাজে যথেষ্ট গুৰুত্ব লাভ কৰে। অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদানসমূহৰ ভিতৰত ৰাস্তা ঘাট, দলং, গৃহ, যাতায়াত ব্যৱস্থা, যোগাযোগ ব্যৱস্থা, জলসিঞ্চন, খোৱা পানী, চিকিৎসালয়, বিদ্যালয়, বিজুলী যোগান, টেলিফোন সেৱা আদি প্ৰধান। মানে এই কামবিলাক কিন্তু চৰকাৰে আমাৰ উন্নয়নৰ বাবে কৰে। কৈছে নেক্সট চোৱা কি কৈছে, আন্তঃগাঁথনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় সা-সুবিধা যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব নোৱাৰে। সেইবাবে চৰকাৰে প্ৰধান কাম হিচাপে দেশৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰচেষ্টা লয়, যাতে কৃষি, উদ্যোগ, সেৱাকে ধৰি সকলো দিশৰ কাম কাজবোৰ সফলতাৰে সম্পন্ন হয়। সেইকাৰণে মানে কৈছে যে চৰকাৰে প্ৰধান কাম হিচাপে দেশৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰচেষ্টা চলায়, যাতে কি হয়, কৃষি, উদ্যোগ, সেৱা সকলো যাতে উন্নতি হয়, সকলো দিশতে যাতে উন্নতি হয়। অধিক উৎপাদনৰ ফলত দেশৰ উপাৰ্জন বা আয় বৃদ্ধি পায়। ৰাষ্ট্ৰীয় আয় বৃদ্ধি হোৱা মানেই দেশ এখন উন্নতিৰ পথত অগ্ৰসৰ হোৱা। বিজ্ঞান প্ৰযুক্তিৰ অভাৱনীয় অগ্ৰগতিয়ে বৰ্তমান গোটেই বিশ্বৰ ওপৰত চমকপ্ৰদ প্ৰভাৱ বিস্তাৰ কৰিছে। এইবোৰৰ প্ৰাথমিক ধাৰণা ইতিমধ্যে তোমালোকে পাই আহিছা। এতিয়া নেক্সট চোৱা কি কৈছে, কি গাঁও কি চহৰ সকলো অঞ্চলৰে আজি পৰিৱৰ্তনমুখী। মানে সকলো অঞ্চলে কি হৈছে, লাহে লাহে পৰিৱৰ্তন হৈ আছে। মানুহে নিজৰ প্ৰয়োজনত এই পৰিৱৰ্তনসমূহ গ্ৰহণ কৰিছে আৰু মানুহে নিজৰ প্ৰয়োজন অনুসৰি কিন্তু এই পৰিৱৰ্তনসমূহ গ্ৰহণ কৰি আছে। এইখিনিতে এটা কথা মনত ৰাখিবা যে এই সকলোবোৰ পৰিৱৰ্তন কল্যাণকামী নহ'ব পাৰে। আৰু কৈছে যে এই সকলো পৰিৱৰ্তন কিন্তু কল্যাণকামী নহ'ব পাৰে। সেয়েহে জীৱনৰ মান উন্নত কৰাৰ স্বাৰ্থত মানুহে গঠনমূলক পৰিৱৰ্তনখিনিহে গ্ৰহণ কৰি নেতিবাচকখিনি বৰ্জন কৰিব লাগে। সেইকাৰণে কৈছে যে যিখিনি পৰিৱৰ্তন আমি ইতিবাচক হয়, ভাল হয়, সেইখিনি গ্ৰহণ কৰিব লাগে আৰু যিবিলাক নেতিবাচক মানে বেয়া দিশ বা সেইবিলাক কি কৰিব লাগে, আমি বৰ্জন বা ত্যাগ কৰিব লাগে। নেক্সট কৈছে চোৱা, পৰিৱৰ্তনশীল পৰিস্থিতিত চৰকাৰে দেশ আৰু জনকল্যাণৰ স্বাৰ্থত কিছুমান বিশেষ আঁচনি গ্ৰহণ কৰে, যাতে জনসাধাৰণে প্ৰয়োজনীয় সা-সুবিধাবোৰ লাভ কৰিব পাৰে। তলৰ কথাখিনিৰ পৰা আমাৰ দেশৰ চৰকাৰে আন্তঃগাঁথনিৰ উন্নয়নৰ বেলিকা বিভিন্ন দিশত কেনে ধৰণৰ পৰিৱৰ্তনকামী পদক্ষেপ হাতত লৈছে তাৰে কিছুমান বিষয়ে গম লওঁ আহা। নেক্সট আহিল যাতায়াতৰ ক্ষেত্ৰ। চোৱা, উন্নয়নৰ এক উল্লেখনীয় বুনিয়াদ হৈছে যাতায়াত ব্যৱস্থা। যাতায়াত ব্যৱস্থা সমাজ এখনৰ উন্নতিৰ প্ৰথম খলক। মানে যেই অঞ্চলৰ যাতায়াত ব্যৱস্থা ভাল হ'ব, সেই অঞ্চল কি হ'ব, লাহে লাহে খুব ধুনীয়াকৈ উন্নতি হৈ থাকিব। এইটো তোমালোকে চাব পাৰিবা, সদায় যাতায়াত ব্যৱস্থাটো কি হ'ব লাগে, ভাল হ'ব লাগে। কৃষি, উদ্যোগ, সেৱা সকলো খণ্ডৰ উৎপাদনশীল কাম কাজসমূহ মূলতঃ নিৰ্ভৰ কৰে উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত। সেয়েহে উন্নয়নমূলক কামৰ তালিকাত যাতায়াত ব্যৱস্থাক চৰকাৰে আগস্থান দিয়ে। আমাৰ দেশৰ চৰকাৰখন এখন কল্যাণকামী গণতান্ত্ৰিক চৰকাৰ। গণতান্ত্ৰিক মতবাদে সদায় দেশৰ জনসাধাৰণক গুৰুত্ব দিয়ে আৰু জনসাধাৰণৰ হকে কাম কৰে। তলৰ বৰ্ণনাখিনিৰ পৰা আমাৰ চৰকাৰে যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত কিদৰে পৰিৱৰ্তন অনাৰ চেষ্টা কৰিছে তাৰ বিষয়ে বুজ লওঁ আহা।
গীৰ্জাত দেওবাৰৰ প্ৰাৰ্থনা শেষ কৰি যোচেফ দেউতাকৰ লগত বুকত থকা পেহীয়েকৰ ঘৰলৈ বুলি ওলাল। ঘৰলৈ যাব বুলি ওলাইছে আৰু। প্ৰায় 7 বছৰ মানেই হ'ল যোচেফ সেইফালে যোৱাই নাই, সেই পেহীয়েকৰ ঘৰৰ ফালে যোৱাই নাই। প্ৰায় কিমান বছৰ হৈছে? 7 বছৰ হৈছে। আজি যোৱাৰ সুবিধা পাই ল'ৰাটোৰ মনত বৰ স্ফূৰ্তি আৰু যিহেতু আজি যাব পাইছে সেইকাৰণে ল'ৰাটোৰ মনত কিন্তু বৰ ফূৰ্তি লাগিছে। ঘৰৰ পৰা দেউতাকৰ লগত গাড়ীৰে গৈ যেতিয়া তেওঁলোকে জালুকবাৰী পালে, যোচেফে মন কৰিলে যে আগৰ ঠাইখনৰ চিন মোকামেই নাই। তাৰ ঠাইত 3টা দিশ সামৰি এখন বহু দীঘলীয়া উৰণীয়া সেতু। সেতুখনৰ তলেৰে আৰু কাষেৰে কেইবাটাও সংযোগী পথ। চিধা ৰাস্তাৰে গৈ ডক্টৰ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ পাৰ হোৱাৰ সময়তে কৌতূহলী যোচেফ দেউতাকে প্ৰশ্ন কৰিলে। আৰু চিধা ৰাস্তাৰে গৈ যেতিয়া কেইবাটাও সংযোগী পথ দেখিলে তেতিয়া সুধিলে। চিধা ৰাস্তাৰে গৈ ডক্টৰ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ পাৰ হোৱাৰ সময়তে কৌতূহলী হৈ আৰু উৎসুক হৈ দেউতাকক সুধিলে, অ' দেউতা, এইটো আগৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো নহয় নেকি? আগৰ ৰাস্তাটো একেবাৰে সলনি হৈ গ'ল দেখোন। এই ৰাস্তাটো ওখ আৰু বহলো আদি। যোচেফৰ প্ৰশ্নবোৰৰ মাজতে দেউতাকে উত্তৰ দিলে, এইটো আগৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথটোৱেই হয়, মাথো আগৰ সৰু ঠেক ৰাস্তাটোৰ ঠাইত ইয়াক যথেষ্ট বহল আৰু ওখ কৰি মাজত বিভাজক দি সমানে 4 ভাগ কৰা হৈছে। কৈ আছে আগৰ ৰাস্তাই হয়, খালি অলপ কি কৰিছে, ৰাস্তাটো কি কৰিছে, সৰু ঠেক ৰাস্তাটোৰ ঠাইত এতিয়া কি কৰিছে, অলপ বহল কৰিছে আৰু ওখ কৰিছে। তাৰপিছত কৈছে এনে ধৰণৰ ৰাস্তাক 4 লেনযুক্ত ৰাস্তা বুলি কোৱা হয়। আৰু কৈছে এই ৰাস্তাক কি বুলি? 4 লেনযুক্ত ৰাস্তা বুলি কোৱা হয়। আগৰ ৰাস্তাটোৰেতো গাড়ী মটৰ মানুহ অহা যোৱা কৰিছিল দেউতা। তো কৈ আছে আগৰ ৰাস্তাটোতো গাড়ী মটৰ চলিছিল, মানুহ অহা যোৱা কৰিছিল, তেতিয়া এতিয়া আকৌ কিয় বহল কৰিলে? কৈছে এই বহল ৰাস্তাটোত বেছি গাড়ী মটৰ চলিব নেকি? আৰু কৈছে এই বহল ৰাস্তাত বেছি গাড়ী মটৰ চলিব। অকল সেয়ে নহয়, যোচেফ 4 লেনযুক্ত ৰাস্তাৰ সুবিধা বহু বেছি। সম্প্ৰতি যাতায়াত ব্যৱস্থাত বহু পৰিৱৰ্তন আহিছে। তাৰ ভিতৰত এই 4 লেনযুক্ত ৰাস্তা এক উল্লেখযোগ্য পৰিৱৰ্তন। 4 লেনযুক্ত ৰাস্তাৰ পৰা আমি কি লাভ হ'ব দেউতা? কৈ আছে আমাৰ কি লাভ হ'ব এই 4 লেনযুক্ত ৰাস্তাৰ পৰা? তো কৈছে দেউতাই এতিয়া ক'লে বহুত লাভ হ'ব। তাৰে ভিতৰত যেনে এই ৰাস্তাবোৰ কংক্ৰিটেৰে, লোহা, চিমেণ্ট, বালি, শিলেৰে নিৰ্মাণ কৰা হয় বাবে ই সহজে ভাগি নাযায়। বানপানীয়েও খহাব নোৱাৰে, কাৰণ এনে ৰাস্তা যথেষ্ট ওখকৈ বনোৱা হয়। যান-বাহনবোৰ বহু দিনলৈ ভালে থাকে, ইন্ধনৰ খৰচ কমে। 2 নম্বৰ, এনে ৰাস্তা যথেষ্ট বহল আৰু পোন হোৱা বাবে দুয়ো দিশৰ পৰা অহা যান-বাহনবোৰ গতি সুষম হয়, গতিপথত দূৰত্ব হ্ৰাস হয়, পথ দুৰ্ঘটনাও বহু পৰিমাণে কম আৰু যাত্ৰাও কি হয়? আৰামদায়ক হয়। এনে ধৰণৰ যাতায়াত ব্যৱস্থা থাকিলে উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ মানুহ আগ্ৰহী হয়। মেচিন, কাঁচামাল আদি অতি সহজে ইঠাইৰ পৰা সিঠাইলৈ সৰবৰাহ কৰিব পাৰে। বস্তুৰ আমদানি ৰপ্তানি খৰতকীয়া হয়। তাৰপিছত কৈছে এনে পথে দেশৰ ইমূৰ সিমূৰ সাঙুৰি লয় আৰু একেবাৰে ভিতৰুৱা অঞ্চলৰ ৰাস্তাবোৰো এই পথবোৰৰ লগত সংযোজিত কৰাৰ ব্যৱস্থা হোৱাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত কোনো অসুবিধা নাথাকে আদি। এইদৰে কথা-বতৰা হৈ থকাৰ মাজতেই যোচেফহঁতে গৈ এটা সময়ত পেহীয়েকৰ ঘৰ পালেগৈ। আৰু এনেকৈ দেউতাকৰ লগত কথা পাতি থাকোঁতে গৈ কি কৰিলে? পেহীয়েকৰ ঘৰ গৈ পালেগৈ। নেক্সট কি কৈছে চোৱা। কৈছে আমাৰ চৰকাৰে অকল 4 লেনযুক্ত ৰাস্তাই নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ ৰেলপথ সম্প্ৰসাৰণ, দ্ৰুতগামী ৰেলৰ প্ৰৱৰ্তন, ডাঙৰ নদীসমূহত সংযোগী দলং নিৰ্মাণ আদিৰ জৰিয়তে যাতায়াত ব্যৱস্থাক যথেষ্ট আধুনিক আৰু বিজ্ঞানসন্মত কৰি তুলিছে। ৰাজ্যৰ প্ৰধান স্থানসমূহত আন্তঃৰাজ্যিক বাছ আস্থান প্ৰতিষ্ঠা কৰি যাতায়াত ব্যৱস্থা সুচল কৰিছে। গ্ৰাম অঞ্চলৰ যাতায়াতৰ ক্ষেত্ৰতো চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। 2011 চনৰ তথ্য অনুসৰি 62 লাখ কিলোমিটাৰতকৈ অধিক পথ দৈৰ্ঘ্যৰ সৈতে ৰোড নেটৱৰ্কৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত দ্বিতীয়। এই দৈৰ্ঘ্যই প্ৰায় 1.36 লক্ষ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ, প্ৰায় 1.77 লক্ষ কিলোমিটাৰ এক্সপ্ৰেছ আৰু অন্যান্য ৰাজ্যিক তথা জিলা পথসমূহ সামৰি লৈছে। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ
ঠিক আছে। NHAI মানে যাৰ সংক্ষিপ্ত ৰূপ হৈছে NHAI এইটোৰ পূৰা ৰূপটো হৈছে কি, সম্পূৰ্ণ ৰূপ হৈছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া। ই ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ বিকাশ, তত্ত্বাৱধান আৰু পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰে। মানে আমাৰ যিমান ডাঙৰ ডাঙৰ ৰাস্তা ঘাট হয়, দলং, এইবিলাক চব বস্তু দায়িত্বটো কোনে কৰে? NHAI সংগঠনটোৱে দায়িত্ব গ্ৰহণ কৰে। এতিয়া নেক্সট কি কৈছে চোৱা, কৈছে অন্যান্য পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰতো আমাৰ দেশৰ চৰকাৰৰ কাম কাজসমূহ মন কৰিবলগীয়া। ভাৰতৰ ৰেলৱে নেটৱৰ্ক বিশ্বৰ ভিতৰত চতুৰ্থ বৃহত্তম। মানে ভাৰতৰ যিটো ৰেলৱে নেটৱৰ্ক সেইটো বিশ্বৰ ভিতৰত চতুৰ্থ বৃহত্তম। এই পৰ্যন্ত ভাৰতত প্ৰায় 13,000ৰো অধিক যাত্ৰীবাহী আৰু 8,000ৰো অধিক মালবাহী ৰেলগাড়ী চলাচল কৰে। দেশৰ মুঠ ঘৰুৱা উৎপাদন তথা কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ সংগ্ৰহত ৰেল সেৱাৰ অৱদান তাৎপৰ্যপূৰ্ণ। ইয়াৰ উপৰি নিয়োগৰ ক্ষেত্ৰতো ৰেল সেৱাৰ ভূমিকা অন্যতম। এই পৰ্যন্ত ভাৰতত 13 লাখতকৈও অধিক কৰ্মচাৰী এই ব্যৱস্থাৰ লগত জড়িত হৈ আছে। বিমান পৰিসেৱা ভাৰতৰ পৰিবহণ ব্যৱস্থাৰ আন এটা গুৰুত্বপূৰ্ণ অংগ। ৰেলৰ লগে লগে কি হৈছে, বিমান পৰিবহণটো এটা গুৰুত্বপূৰ্ণ অংগ। 1953 চনত এই পৰিবহণ উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ কৰা হয়। ভাৰতীয় বিমানবন্দৰৰ কৰ্তৃপক্ষ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া বিমান সেৱা পৰিকল্পনা, পৰিচালনা আৰু আন্তঃগাঁথনিৰ কাম কাজৰ দায়িত্ব পালন কৰে। বুজি পাইছা? এইখিনিও কথা ইম্পৰ্টেণ্ট, জানি থোৱা অহা কথাখিনিও ইম্পৰ্টেণ্ট। বৰ্তমান অসমৰ মুঠ 39টা ৰাষ্ট্ৰীয় ঘাইপথ আছে। এই ঘাইপথবোৰে ৰাজ্যখনৰ মুঠ 3,900.44 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ সামৰি লৈছে। বৰ্তমানলৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা 5খন দলং হৈছে শৰাইঘাট দলং, কলীয়াভোমোৰা দলং, নৰনাৰায়ণ সেতু, শৰাইঘাটৰ দ্বিতীয় দলং আৰু বগীবিল দলং। ব্ৰহ্মপুত্ৰৰ অন্যতম উপনৈ লৌহিতৰ ওপৰত নিৰ্মিত ডক্টৰ ভূপেন হাজৰিকা সেতু বৰ্তমানলৈকে ভাৰতৰ পানীৰ ওপৰত নিৰ্মিত দীৰ্ঘতম দলং। নেক্সট কি কৈছে চোৱা, জল পৰিবহণৰ ক্ষেত্ৰতো ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। বৰ্তমান সমগ্ৰ দেশত প্ৰায় 14,500 কিলোমিটাৰ দৈৰ্ঘ্যৰ আভ্যন্তৰীণ জলপথ আছে। তাৰে ভিতৰত 111টা ৰাষ্ট্ৰীয় জলপথ। দেশৰ অৰ্থনৈতিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে সাগৰমালা প্ৰকল্পৰ জৰিয়তে জল পৰিবহণ ব্যৱস্থাৰ আধুনিকীকৰণৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। ঠিক আছে, বুজি পাইছা? আৰু এই প্ৰশ্নোত্তৰখিনি চব ওপৰতে আছে। যেনেকৈ বিশ্বত ভাৰতৰ ৰোড নেটৱৰ্কৰ স্থান কিমান, দেশৰ অৰ্থনীতিত ভাৰতীয় ৰেল সেৱাৰ অৱদান কি, 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বৈশিষ্ট্য কি, উন্নত যাতায়াত ব্যৱস্থাৰ সুবিধাসমূহ কি, এই গোটেইখিনি উত্তৰ কিন্তু মই আগতে আলোচনা কৰি আহিলোঁ। ঠিক আছে। নেক্সট চোৱা কি কৈছে, শিক্ষাৰ ক্ষেত্ৰত কৈছে সমাজৰ বিকাশ আৰু উন্নতিৰ মূল আহিলা হৈছে শিক্ষা। শিক্ষা অবিহনে আমি কোনো উন্নত জীৱন যাপন কৰিব নোৱাৰোঁ। এজন শিক্ষিত আৰু এজন অশিক্ষিত মানুহৰ জীৱন ধাৰণৰ মানৰ মাজত কেনে পাৰ্থক্য থাকে? তোমালোকে কেতিয়াবা লক্ষ্য কৰিছানে? নিৰক্ষৰ লোক এজনে সাধাৰণ দোকান এখনো চলাবলৈ অসুবিধা পায়। দূৰ দূৰণিলৈ যাব লগা হ'লে ৰেল বাছ আদিৰ টিকেট কটাৰ ক্ষেত্ৰত তেওঁলোকৰ কি আহুকালৰ সৃষ্টি হয় ভবাচোন। অন্ধবিশ্বাসৰ বলি হৈ চিকিৎসকৰ সলনি বেজ বা তান্ত্ৰিকৰ ঝৰা ফুকাৰ চিকিৎসা লৈ অনেক অকাল মৃত্যুৰ মুখত পৰে। ডাইনী হত্যাৰ দৰে অমানৱীয় ঘটনাও ইয়াৰে ফল। সেয়েহে নিৰক্ষৰতাক সামাজিক ব্যাধি বুলিও কোৱা হয়। নিৰক্ষৰতাক কি বুলি কোৱা হয়? সামাজিক ব্যাধি বুলিও কোৱা হয়। মানে যিসকলে পঢ়া লিখা নাজানে তেওঁলোককে নিৰক্ষৰ বুলি কোৱা হয়। এই ব্যাধি নিৰ্মূলকৰণত চৰকাৰ আৰু জনসাধাৰণে গুৰু দায়িত্ব পালন কৰিব লাগে। আমাৰ দেশৰ চৰকাৰে ইতিমধ্যে শিক্ষাৰ অধিকাৰ আইন 2009ৰ অধীনত জাতি, বৰ্ণ, ধৰ্ম, লিংগ নিৰ্বিশেষে 6 বছৰৰ পৰা 14 বছৰৰ ভিতৰত দেশৰ সকলো শিশুৰ বাবে প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰিছে। সংবিধানে প্ৰাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব বহুখিনি বৃদ্ধি পাইছে। তোমালোকে যি পাঠ্যপুথি পঢ়ি আছা সেয়া চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা পাঠ্যপুথি। বিদ্যালয় আৰু শিক্ষাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিবলৈ চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজন, সমাৱেশ আদিৰ ব্যৱস্থা কৰিছে। আজিকালি প্ৰাথমিক বিদ্যালয়ৰ গৃহসমূহ কি সুন্দৰকৈ নিৰ্মাণ কৰিছে লক্ষ্য কৰাচোন।
প্ৰাথমিক বিদ্যালয়সমূহৰ কিন্তু গৃহবিলাক যাতে ল'ৰা ছোৱালীক আকৰ্ষণ কৰিব পাৰে আৰু ল'ৰা ছোৱালী যাতে শিক্ষা নিজেও ইচ্ছুক হৈ ল'ব আহিব বিচাৰে, সেই তেনেকৈ ধৰণৰ কৰি কিন্তু তোলা হৈছে। চৰকাৰে চেষ্টা কৰি আছে যাতে সকলো ল'ৰা ছোৱালী স্ব ইচ্ছাৰে বিদ্যালয়ত আহিব বিচাৰে আৰু যেতিয়া ল'ৰা ছোৱালী বিদ্যালয়ত আহিব তেতিয়াই কিন্তু কি হ'ব, আমাৰ সাক্ষৰতাৰ হাৰো বৃদ্ধি পাব। তাৰপিছত কি কৈছে চোৱা, ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে বিশুদ্ধ খোৱা পানী আৰু পৃথক পৃথক শৌচাগাৰ, অনাময় ব্যৱস্থা আদি নিৰ্মাণ কৰিছে। সংযোগী শিক্ষা কেন্দ্ৰৰ জৰিয়তে বিদ্যালয় বহিৰ্ভূত শিশুসকলক শিক্ষা দিয়া হৈছে যাতে তেওঁলোকক আনুষ্ঠানিক শিক্ষাৰ লগত জড়িত কৰিব পৰা যায়। ঠিক একেদৰে চৰকাৰে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰতো বিনামূলীয়া পাঠ্যপুথিৰ লগতে শিক্ষাৰ অনুকূল গৃহ নিৰ্মাণ, শিক্ষক নিযুক্তি, বিজ্ঞানাগাৰ, পুথিভঁৰাল অনুদান আদিকে ধৰি বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে ছাত্ৰ ছাত্ৰীসকল উপযুক্ত শিক্ষাৰে শিক্ষিত হ'ব পাৰে। ইয়াৰ উপৰি দুখীয়া পৰিয়াল 10ৰ পৰা 14 বছৰ বয়সৰ কন্যা শিশুসকলক উচ্চ প্ৰাথমিক শিক্ষা প্ৰদানৰ হেতু ভাৰত চৰকাৰে 2004 চনতে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় নামে আৱাসিক বিদ্যালয় স্থাপন কৰিছে। অসমত বৰ্তমানলৈকে 66খন এনে বিদ্যালয় খোলা হৈছে য'ত এতিয়ালৈকে 4,000ৰো অধিক কন্যা শিশুক উচ্চ প্ৰাথমিক শিক্ষা প্ৰদান কৰিছে। সম্প্ৰতি ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 অনুসৰি বিশেষ প্ৰয়োজন সম্পন্ন শিশুসকলে CWSN নিয়মীয়া বিদ্যালয় প্ৰক্ৰিয়াতে প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ শিক্ষা পৰ্যায়লৈ শিক্ষা গ্ৰহণৰ সুযোগ পাব। নেক্সট কি কৈছে চোৱা, এই প্ৰশ্নোত্তৰখিনিও কিন্তু আগতে আলোচনা কৰি গৈছোঁ। পাঠটো পঢ়াই যোৱাৰ সময়তে মই বুজাই দিছোঁ যাতে তোমালোকে নিজে নিজে এইখিনি লিখিব পাৰা। স্বাস্থ্যৰ ক্ষেত্ৰত এতিয়া চোৱা, স্বাস্থ্যৰ ক্ষেত্ৰত কি কি উন্নতি কৰিছে। নিৰোগী আৰু কাৰ্যক্ষম ব্যক্তিক আমি স্বাস্থ্যৱান ব্যক্তি বুলি কওঁ। পুষ্টিকৰ আহাৰ, বিশুদ্ধ খোৱা পানী, তাৰপিছত প্ৰদূষণমুক্ত পৰিৱেশ আমাৰ স্বাস্থ্য সুস্থ কৰি ৰাখে। শৰীৰ সুস্থ থাকিলে আমি শাৰীৰিক আৰু মানসিক শ্ৰম কৰিব পাৰোঁ। স্বাস্থ্যৱান ব্যক্তিয়ে দেশৰ উন্নয়নত অৰিহণা যোগাব পাৰে। তলৰ কথোপকথনখিনিৰ আলমত চৰকাৰে স্বাস্থ্য ৰক্ষাৰ নামত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে কিছু বুজ লওঁ আহা। নমিতাই গৰমৰ বন্ধত আইতাকৰ ঘৰলৈ গৈছিল। এদিন দুপৰীয়া তাই আইতাকৰ লগত কথা পাতিছে। আইতা, আজিকালি তেওঁলোকৰ পুখুৰীটোৰ পৰা কোনো পানী নিনিয়ে কেলে? আগতে ইমান ধুনীয়াকৈ ছোৱালী বোৱাৰীবিলাকে লাইন পাতি তোমালোকৰ পুখুৰীটোৰ পৰা পানী নিছিলহে, দেখিলেই ভাল লাগে। আইতা, নমিতা, আজিকালি আমাৰ গাঁৱত পানী যোগান কেন্দ্ৰ এটা খুলিলে নহয়। এতিয়া আমাৰ গাঁৱৰ মানুহে বিশুদ্ধ পানী খাবলৈ পায়। আগৰ দৰে য'ৰে তৰে পানী খাব নালাগে। পুখুৰীত পানীত কত বীজাণু থাকে নহয়নে? হয় আইতা, পিছে পানী যোগান কেন্দ্ৰটো কোনে খুলিলে? এইবিলাক চৰকাৰৰ কাম আইজনী। চৰকাৰৰ এটা ডাঙৰ দায়িত্ব হ'ল জনসাধাৰণৰ স্বাস্থ্যৰ যত্ন লোৱা। পানীৰ কাৰণে মানুহৰ ডায়েৰিয়া, কলেৰা, জণ্ডিছ আদি নানা ৰোগ হ'ব পাৰে। গতিকে আমাৰ গাঁৱতো চৰকাৰে গ্ৰাম্য পানী যোগান আঁচনিৰ অধীনত এই পানী যোগান কেন্দ্ৰটো খুলি দিছে। এতিয়া বহুতেই ইয়াৰ পৰা পানী পোৱাৰ সুবিধা কৰি লৈছে। আমাৰ গাঁৱৰ মানুহে এতিয়া অপৰিষ্কাৰ পানী খাব নালাগে আৰু পানী কঢ়িয়াই কষ্টও কৰিব নালাগে। বৰ্তমান গাঁৱত বেমাৰ আজাৰৰ আগতকৈ বহুত কমিছে। আইতাই ধুনীয়াকৈ বুজাই দিলে। নমিতাৰ আইতাকৰ গাঁৱৰ দৰে এতিয়া আমাৰ দেশৰ প্ৰায় প্ৰতিখন গাঁৱৰ ৰাইজেই বহুখিনি ৰোগমুক্ত হ'ব পাৰিছে। চৰকাৰে সকলো ঠাইতে বিশুদ্ধ পানীৰ যোগান সম্ভৱপৰ কৰি তুলিছে। ঠিক একেধৰণে স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰে আৰু বহুতো ব্যৱস্থা গ্ৰহণ কৰিছে। মাজে সময়ে তোমালোকে মানুহৰ ইটো সিটো বেমাৰ আজাৰ হোৱা নিশ্চয় লক্ষ্য কৰিছা। বেমাৰ আজাৰ হ'লে আমি ডাক্তৰৰ পৰামৰ্শ মতে ঔষধ খাব লাগে। সাধাৰণ ৰাইজে ডাক্তৰৰ চিকিৎসা সেৱা লাভ কৰিব পৰাকৈ চৰকাৰে বিভিন্ন ধৰণৰ চৰকাৰী চিকিৎসালয় প্ৰতিষ্ঠা কৰিছে। আমাৰ দেশৰ প্ৰায় 70% লোক গাঁৱত বাস কৰে। ভাৰত চৰকাৰৰ স্বাস্থ্য সুৰক্ষা আঁচনিৰ অধীনত আৰ্থিকভাৱে দুৰ্বল লোকসমূহে বিভিন্ন স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰিছে। ইতিমধ্যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত গাঁওসমূহত স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰা হৈছে। আমাৰ ৰাজ্যৰ চৰকাৰেও স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন সেৱাৰ ব্যৱস্থা কৰিছে। গৰ্ভৱতী মহিলাসকলক চিকিৎসাজনিত সুপৰামৰ্শ আদি দিবৰ বাবে চৰকাৰে আশা কৰ্মী নিয়োগ কৰিছে। 108 নম্বৰত ফোন কৰি আকস্মিক দুৰ্ঘটনা বা মাৰাত্মক ৰোগত আক্ৰান্ত ব্যক্তিসকলক মৃত্যুঞ্জয় সেৱাৰ সুবিধা প্ৰদান কৰে। যিটো এম্বুলেন্স 108 কাৰণে 108
কল কৰিলেই আহি যায়, বেছি অসুস্থ থাকিলেই লৈ যায় হস্পিটেললৈ, হয়নে নাই? এইটোৱে কৈছে যে বৰ্তমানলৈ সমগ্ৰ ৰাজ্যত 800খন এম্বুলেন্স এই সেৱা আগবঢ়াই আছে। ইয়াৰ উপৰি 104 নম্বৰ ফোন সেৱা যোগে বিনামূলীয়াকৈ বিভিন্ন ৰোগ নিৰাময়ৰ বাবে পৰামৰ্শ লাভ কৰাৰ সুবিধা উপলব্ধ হৈছে। 2019 চনৰ ডিচেম্বৰ মাহৰ পৰা দেখা দিয়া ক'ভিড-19 অতিমাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ত্ৰাসৰ সৃষ্টি কৰে। ভাৰত চৰকাৰৰ নেতৃত্বত সমগ্ৰ দেশৰ লগতে অসমতো এই ৰোগ প্ৰতিহত কৰাৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হয়। ইতিমধ্যে এই ৰোগক পৰাস্ত কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে বিনামূলীয়া প্ৰতিষেধক চিটা সুবিধা আগবঢ়াইছে, যিটো আমাক ভেকচিন দিছিলে, হয়নে? সেইটো কৈছে চিটা, প্ৰতিষেধক চিটা দিছিলে। তাৰপিছত কৈছে এতিয়া তোমালোকে চৰকাৰে জনস্বাস্থ্যৰ কাৰণে কেনেধৰণৰ কাম কৰে নিশ্চয় বুজিব পাৰিছা। তোমালোকে ৰাস্তা ঘাটৰ পৰা হাইস্তৰ পৰা বিদ্যালয়ৰ পৰা সকলো দিশতে কিন্তু কেনেকৈ চৰকাৰে কাম কৰে সেইখিনি খুব ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিছে। নেক্সট আছে কৃষিৰ ক্ষেত্ৰত। কৃষি হ'ল আমাৰ দেশৰ প্ৰধান জীৱিকা ক্ষেত্ৰ। দেশৰ 70% অধিক লোক কৃষি কৰ্মত নিয়োজিত। কৃষি ক্ষেত্ৰৰ উন্নতি নহ'লে এইসকল মানুহে সুস্থ সবল জীৱন যাপন কৰিব নোৱাৰে। সেয়েহে উন্নয়নৰ প্ৰক্ৰিয়াত কৃষি ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া হয়, যাতে কৃষক ৰাইজৰ উপাৰ্জন বৃদ্ধি পায়। বৰ্ধিত উপাৰ্জনৰ সহায়ত মানুহে নিজৰ অভাৱসমূহ দূৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে জীৱন ধাৰণৰ মান উন্নত কৰিব পাৰে। অন্যান্য দেশৰ দৰে আমাৰ দেশৰ কৃষি ক্ষেত্ৰতো এতিয়া চকুত লগা পৰিৱৰ্তন পৰিলক্ষিত হৈছে। এই বিষয়ত কিছু আভাস তোমালোকে আগৰ শ্ৰেণীৰ পাঠত পাই আহিছা। উন্নত জলসিঞ্চন ব্যৱস্থা, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, মৰণা মৰা যন্ত্ৰ, উইডাৰ, উন্নত সাৰ, কীটনাশক দ্ৰব্য যোগানৰ দ্বাৰা চৰকাৰে এতিয়া আমাৰ কৃষি ক্ষেত্ৰত যথেষ্ট আধুনিক আৰু বিজ্ঞানসন্মত কৰি তুলিছে। এতিয়া কিন্তু কৃষি ক্ষেত্ৰৰ মানে চব বস্তু মানুহে আধুনিক যুগত ইণ্টাৰনেটৰ পৰা চাৰ্চ কৰে, তাৰপিছত কৃষি খণ্ডত গৈ মানুহৰ পৰা গৱেষকসকলৰ পৰা পৰামৰ্শ লয়, ঠিক আছে। এনেকৈ কিন্তু কৃষি ক্ষেত্ৰৰ দিশেও কিন্তু বহুখিনি উন্নত হৈছে। আৰু এইখিনি আছিল। তাৰপিছত কৈছে যে যেনে কিষাণ কল চেণ্টাৰ, সেইটোতো কল কৰিলে কৃষকসকলৰ সমস্যাৰ বিষয়ে জানিব পাৰে। 24 ঘণ্টাই কৃষি সম্পৰ্কীয় দিহা পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হৈছে। কিষাণ ক্ৰেডিট কাৰ্ডৰ সহায়তে এতিয়া কৃষকসকলে অতি সহজে হ্ৰস্বম্যাদী কৃষি ঋণ পাব পাৰে, সৰু সৰু লোনো পাব পাৰে। এইবিলাক চৰকাৰে মানে ব্যৱস্থা কৰি দিছে কৃষকসকলৰ বাবে। তাৰপিছত কৈছে যোগাযোগৰ ক্ষেত্ৰত। যোগাযোগ ব্যৱস্থাই আজি সমগ্ৰ বিশ্বত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। বিজ্ঞান প্ৰযুক্তিৰ প্ৰভাৱত এই ব্যৱস্থা ইমানেই আধুনিক আৰু সক্ৰিয় হৈছে যে ঘৰত বহি নিমিষতে আমি পৃথিৱীৰ ইমূৰৰ সিমূৰ বাতৰি পাবলৈ সক্ষম হৈছোঁ। বৰ্তমান যোগাযোগৰ ক্ষেত্ৰখনত সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো প্ৰযুক্তিবিদ্যাৰ বিস্তৰ প্ৰভাৱ পেলাইছে। বেপাৰ বাণিজ্য, শিক্ষা, স্বাস্থ্যখণ্ড, আইন শৃংখলা ৰক্ষা, দেশৰ প্ৰতিৰক্ষাকে ধৰি দেশৰ প্ৰায়বিলাক খণ্ডত যোগাযোগ ব্যৱস্থাৰ উন্নত সাধনসমূহৰ প্ৰয়োগ কৰা হয়। প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ ফলত একেবাৰে ন্যূনতম ব্যয়ত আমি কম্পিউটাৰ বা মোবাইল ফোন জৰিয়তে বহুতো সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। সুলভ ইণ্টাৰনেট সেৱাৰ জৰিয়তে ব্যৱসায় আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰ কম সময়তে ব্যাপক পৰিসৰত কাৰ্য সম্পাদন কৰিব পৰা হৈছে। কাৰণ আজিকালি কি হয়, ঘৰতে বহি কিন্তু আমি গোটেই বিশ্বখন এই মোবাইলতে বা কম্পিউটাৰতে হওক ইণ্টাৰনেটৰ জৰিয়তে কিন্তু চাব পাৰোঁ। এইখিনি কাৰণে কি হৈছে, আমাৰ ডাঙৰ পৃথিৱীখনো কিন্তু আমাৰ ওচৰত সৰু হৈ পৰিছে। আৰু যিকোনো আজিকালি অসুবিধা হ'লে মানুহে কি কৰে, গুগলত চাৰ্চ কৰি পায়, হয়নে? চাৰ্চ কৰি চায় কিয় হৈছে, কি কাৰণে হৈছে, তো বহুতো কম সময়ত আমি সমস্যাবিলাকৰ সমাধান বিচাৰি পাওঁ। তাৰপিছত কি কৈছে চোৱা, যোগাযোগ ব্যৱস্থাৰ উন্নত মাধ্যমসমূহৰ বহুল প্ৰয়োগ শিক্ষাখণ্ডতো পৰিলক্ষিত হৈছে। ইণ্টাৰনেটৰ সুবিধা, মই মানে যিখিনি ক'লোঁ সেইখিনি, যে ইণ্টাৰনেটৰ সুবিধা প্ৰয়োগ কৰি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন উৎসৰ জৰিয়তে ঘৰৰ পৰাই শিক্ষা লাভ কৰিব পৰা হৈছে। উন্নত যাতায়াত যোগাযোগ ব্যৱস্থা, কম সময়তে অধিক তথ্যৰ যোগান ধৰে, এইবিলাক। আৰু তাৰপিছত বিদ্যুৎ সেৱাৰ ক্ষেত্ৰত কৈছে বিদ্যুৎ অবিহনে উন্নত কথা আমি ভাবিবই নোৱাৰোঁ। বৈদ্যুতিকৰণৰ ফলতে আমাৰ দেশৰ সকলো দিশৰ উন্নয়ন সম্ভৱ হৈছে। এক কথাত ক'বলৈ হ'লে বিদ্যুতৰ ব্যৱহাৰে আমাৰ জীৱনবোৰক যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে। 2014 চনৰ পৰা ভাৰত চৰকাৰে নগৰ আৰু গ্ৰাম অঞ্চলত বিদ্যুৎ সেৱা উন্নতকৰণত গুৰুত্ব প্ৰদান কৰি বিভিন্ন আঁচনি গ্ৰহণ কৰিছে, যাতে দেশৰ সকলো স্তৰতে লোকে এই সুবিধাৰ সুফল লাভ কৰে। ওপৰৰ আলোচনাৰ পৰা দেশ এখনৰ অৰ্থনৈতিক উন্নয়নত
চৰকাৰে কেনেধৰণৰ ভূমিকা লয় তাৰ চমু আভাস পালা। সমাজ এখনৰ আৰ্থসামাজিক দিশৰ অগ্ৰগতিৰ বাবে চৰকাৰে বহু ধৰণৰ ব্যৱস্থা বা আঁচনি গ্ৰহণ কৰে। চৰকাৰৰ এনেধৰণৰ প্ৰচেষ্টাই দেশৰ জনসাধাৰণৰ জীৱন সচ্ছল কৰাত সহায় কৰে। জীৱনৰ সচ্ছলতাই মানুহক সদায় কৰ্ম প্ৰেৰণা যোগায়, যিয়ে দেশৰ উন্নয়নত গতি খৰতকীয়া কৰে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, মই খুব ধুনীয়াকৈ তোমালোকক পাঠটো পঢ়াই দিলোঁ আৰু ইয়াত থকা কুৱেশ্যন এনচাৰখিনিও তোমালোকক পঢ়াই দিম। আশা কৰিছোঁ তোমালোকে পাঠটো পাই ভালেই পাইছা আৰু কুৱেশ্যন এনচাৰখিনি খুব ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা আৰু ভিডিঅ'টোৰ অন্তত তোমালোকে এটা লাইক কৰি যাবা দেই। ঠিক আছে, আৰু সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা। আকৌ এটা নতুন ভিডিঅ' লৈ সকলোকে লগ পাম। থেংক ইউ সকলোকে।